প্ৰহসনত পৰিণত হৈছে জলজীৱন আঁচনিসমূহ। সমান্তৰালকে শোণিতপুৰ জিলাৰ বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত গড়মৰা চেঁচাবিল জলজীৱন আঁচনিও বিগত 6 মাহ ধৰি বিকল হৈ আছে। কিন্তু কাণ খাৰ নাই ব্যাগুম জনস্বাস্থ্য কাৰিকৰী বিভাগৰ, যাৰ ফলত এই অঞ্চলটোৰ কেইবাখনো গাঁৱৰ ৰাইজে বিশুদ্ধ খোৱা পানীৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। মই দেখুৱাইছোঁ, এয়া হৈছে গড়মৰা চেঁচাবিল জলজীৱন আঁচনি, আৰু এই আঁচনিখন যোৱা 6 মাহ ধৰি বিকল হৈ থকাত এই গড়মৰা চেঁচাবিল এই অঞ্চলটোৰ ৰাইজে দুৰ্ভোগ ভুগিব লগা হৈছে। বিষয়টোৰ সন্দৰ্ভত বাৰম্বাৰ তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছে যদিও আজি কপতি এই জলজীৱন আঁচনি মেৰামতি কৰি দিয়াৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই। মই কথা পাতিম এই জলজীৱন আঁচনিৰ জলমিত্ৰ আছে, তেওঁৰ সৈতে কি হৈছে, কেনেকৈ বেয়া হয়। আমাৰ এই গড়মৰা চেঁচাবিল পানী যোগান আঁচনিত আজি 6 মাহ ধৰি বিকল হৈ আছে। কাৰণটো বৰিং ফুটাৰ কাৰণে বুলি জনাইছে। বিভাগীয় কৰ্তৃপক্ষ আহি পেলাই চালে, সিহঁতক প্ৰপ'জেল দিছিলোঁ আমি ৰাইজৰ পৰা প্ৰপ'জেল দিয়াৰ পিছত সিহঁতে এপ্লিকেশ্যন দৰখাস্ত দিয়াৰ পিছত তেওঁলোকে এদিন আহি চাই গ'ল। আজি 5 মাহ আগে আহা তেওঁলোকে চাই গ'ল। চাই যোৱাৰ পিছত আজি পৰ্যন্ত মানে সিহঁতে প্ৰপ'জেল আমি গুৱাহাটীত পঠাই আছোঁ, আমুকত পঠাই আছোঁ, তামুকত পঠাই আছোঁ কৈ আজিলৈকে মানে আহি পেলাই আৰু দুবাৰা চোৱা নাই। আৰু সেইটোৰ কাৰণে আমাৰ গোটেই ৰাইজ ক্ষোভিত হৈ আছে। লগতে আমাৰ ইয়াতে আমাৰ 200 ফেমিলিয়ে পানী পাই আছিলে। লগতে আমাৰ আৰক্ষী চকী বেলচিৰি আউটপোষ্টতো গোটেই কাষতে লগতে লাগি তেওঁলোকে গোটেই ষ্টাফটোৱে পানী ইয়াৰ দ্বাৰাই চলিছিলে। এতিয়া তেওঁলোকেও আপত্তি হৈ আছে যে কিয় কৰিব পৰা নাই। তেওঁলোকেও কথা পাতিছে বিভাগীয় কৰ্তৃপক্ষৰ লগত, IC ছাৰে কথা পাতিছে, ৰাইজে কথা পাতিছে। তথাপি আজিলৈকে 6 মাহ হ'ল একো মানে বিভাগে কোনো পদক্ষেপ হাতত লোৱা নাই। ৰাইজৰ সমস্যা পৰিছে। হয়, আপুনি সভাপতি হয়, কি ক'ব? সভাপতি হয়, মই নিজেও কথা পাতিছোঁ SO ছাৰৰ লগত। 6 মাহ হৈ গ'ল আজিলৈকে এইটো মানে আমাৰ এই পানী যোগান চেক কৰি আমি কাৰ্যকৰ্তা হয় পাৰ্টিৰো, কিন্তু বিশেষ কৰি আমি পাৰ্টিৰ কাৰ্যকৰ্তা হৈও মানে কিবা লাভ হোৱা নাই। কিছুমান কথা আমি ৰাইজৰ লগত বিভিন্ন ধৰণৰ গালি গাপাল খাব লগা হয়, প্ৰশ্ন কৰে আৰু মানে ৰাস্তা চলিব নোৱাৰা হৈ গৈছে। কিছুমান আমাৰ সৰু ল'ৰা ছোৱালী ক'ব গ'লে পানীৰ পৰাই বেমাৰ হৈ যায় আৰু শুদ্ধ পানী খাবলৈ মানে সক্ষম হোৱা নাই আমাৰ ল'ৰা ছোৱালীয়ে। এইবিলাক লৈ কিনে আমি বহুতবাৰ আমি মানে ফোন কৰিলোঁ। ফোন কৰাত কয় যে কেনেকুৱা ধৰণৰ ল'ৰাবিলাক ইয়াত আমাক আহি কিনে ফোন কৰি থাকে, এইবিলাক কোন হয় কি নাই বুলি আমাৰ কেয়াৰটেকাৰক সুধি থাকে। এইবিলাক সোধাৰ তেওঁৰ দৰকাৰ নাই, যোগানটো তৎকালীন হিচাপে ঠিক কৰি দিব লাগে, সেইটোৱে সিহঁতৰ কৰ্তব্য। সেইবিলাক নাচাই সিহঁতে কিয় এনেকুৱা মানে বহি আছে, সেইটোৱে আমাৰ যে আপত্তি। সিহঁতে সোনকালে যাতে কৰি দিয়ে সেই মানে কি ক'ব? হয়, যোনটো আমাৰ গড়মৰা চেঁচাবিল পানী যোগানৰ জলজীৱন আঁচনিৰ যি বৰিং ফুটিছে, এই ফুটি যোৱা বৰিংখন বাৰে দাবী জনোৱাৰ পিছত আজিলৈকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। তো আজি এইটো চেনেল যোগেদি আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিভাগৰ কৰ্তৃপক্ষ অতি সোনকালে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি এখন প্ৰপ'জেল পঠাব লাগে। আৰু আমি আজি ইয়াৰ পৰাই দাবী জনাব বিচাৰি আছোঁ যে অতি সোনকালে ইয়াৰ মেৰামতি হওক আৰু যাতে ৰাইজে বিশুদ্ধ পানী পোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে। নিশ্চয়কৈ সেনেধৰণে ৰাইজে দাবী জনাইছে, কাৰণ এনেধৰণে কেইবা লক্ষাধিক টকা ব্যয়েৰে জনস্বাস্থ্য কাৰিকৰী বিভাগে গড়মৰা চেঁচাবিল আঁচনি নিৰ্মাণ কৰিছিলে, যদিও 6 মাহ ধৰি বিকল হৈ আছে। আৰু ইয়াৰ ফলত এই বৃহত্তৰ অঞ্চলটোৰ 200তকৈ অধিক পৰিয়ালে ইয়াৰ পৰা পানী লাভ কৰিছিলে। কিন্তু যিহেতু 6 মাহ ধৰি বিকল হৈ থকাত ৰাইজে যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। আনহাতে ইয়াৰ কাষতে থকা বেলখেৰী যি আৰক্ষী চকীৰ আৰক্ষীৰ লোকসকলো ইয়াৰ জলজীৱন আঁচনিৰ পানী সেৱন কৰিছিলে, তেওঁলোকো এতিয়া যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। সেয়েহে ৰাইজে শীঘ্ৰেই বিষয়টোৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষই মেৰামতি কৰি দিবলৈ দাবী জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।